গোলাঘাট বাকী মমাহঁতক আৰু যিটো তেওঁৰ জনপ্ৰিয় গীত মায়াবিনী গীতেৰে তেখেতক শেষ শ্ৰদ্ধা নিলে গোলাঘাট সঁচাকৈ আজিৰ দিনটো এটা আমাৰ বাবে বৰ আৱেগিক মুহূৰ্ত। এইখন মঞ্চ গোলাঘাট সমন্বয় খেলপথাৰ। এই গোলাঘাট সমন্বয় ক্ষেত্ৰত জুবিন দাবিহীন গোলাঘাট সমন্বয় ক্ষেত্ৰ। যোৱা 15টাতকৈ বেছি অনুষ্ঠান ইয়াত জুবিন দাই কৰি গৈছে। আমি ছাত্ৰ অৱস্থাত থকাৰ পৰা জুবিন দাৰ এই অনুষ্ঠানৰ লগত আমি প্ৰত্যক্ষভাৱে সদায় জড়িত হৈ আছিলোঁ। আৰু গোলাঘাট কেন্দ্ৰীয় ৰঙালী সন্মানৰ প্ৰতিবাৰতে জুবিন দাই অনুষ্ঠান পৰিৱেশন কৰিবলৈ জুবিন দাক আমি মাতি আনিছিলোঁ। আৰু জুবিন দাই যিটো ৰাইজৰ প্ৰতি হিয়া ঢালি ইয়াত অনুষ্ঠান পৰিৱেশন কৰে, লগত থাকে মোৰ বান্ধৱী জুবিন দাৰ সহধৰ্মিনী অসমৰে এগৰাকী সুযোগ্য সন্তান গৰিমা শইকীয়া গাৰ্গ। গতিকে আজিৰ দিনটো আমাৰ বাবে বৰ আৱেগিক মুহূৰ্ত। আজি আমি ইতিমধ্যে দেখা পালে পুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ মাংগলিক কাৰ্য হৈছে ইয়াত দিহা নামৰ পৰা আদি কৰি সকলোখিনি চলাৰ পিছত শেষত জুবিন দাৰ কালজয়ী গীত যিটো প্ৰাৰ্থনা সংগীতলৈ পৰ্যবেক্ষিত হৈছে মায়াবানী ৰাতিৰ বুকুত। 10 সহস্ৰাধিক লোকে আজি অনুৰাগীয়ে ইয়াত এই মায়াবানী ৰাতিৰ বুকুত গীতটো পৰিৱেশন কৰিলে। ইয়াৰ জৰিয়তে আমি জুবিন দাক জীৱন্ত কৰি ৰাখিব বিচাৰোঁ। গোলাঘাটৰ জোৱাই জুবিন দা সদায় মানুহৰ মাজত জীয়াই থাকিব। অনাগত সময়ত জুবিন দাৰ সৃষ্টিৰাজিক আমি আগুৱাই লৈ যাব লাগিব। জুবিন দাৰ যিখিনি আধৰুৱা কাম আছে, গৰিমাক আমি সাহস হৈ গোলাঘাটীয়া হিচাপে গৰিমাৰ কাষত আমি সাহস হিচাপে থিয় দি আমি জুবিন দাই যেনেকৈ কয় যে মোৰ ধৰ্ম নাই, জাতি নাই, ভাষা নাই, গতিকে এইজন নিবাস শিল্পী, গণশিল্পী, এইজন গণশিল্পীক আমি গোলাঘাটৰ তৰফৰ পৰা বা সমগ্ৰ অসমবাসী ৰাইজেও জুবিন দাক আঁকোৱালি লৈছে। গতিকে জুবিন দাৰ নাইকিয়া হৈ যোৱাৰ পিছত ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি, মানুহৰ প্ৰতি বৰ বেছি মৰম বা বেছি আৱেগ থাকিলে এনেকুৱা ধৰণৰ সম্ভৱ হয়। আমি কেতিয়াও পৃথিৱীত তেনেকুৱা ধৰণৰ দেখা পোৱা নাছিলোঁ। গতিকে হয়তো চাগে তেনেকুৱা আমাৰ জন্মত দেখা পোৱা নাযাবও। গতিকে এই চেগতে আজি পুনৰ এই মহান আত্মাৰ প্ৰতি শ্ৰদ্ধা যাচিছোঁ। তেওঁৰ আত্মাই সৰগৰ উচ্চ মনোহৰ আসন লাভ কৰক। গোলাঘাট বাকী মমাহঁতক আৰু যিটো তেওঁৰ জনপ্ৰিয় গীত মায়াবিনী গীতেৰে তেখেতক শেষ শ্ৰদ্ধা নিলে গোলাঘাট। সঁচাকৈ আজিৰ দিনটো এটা আমাৰ বাবে বৰ আৱেগিক মুহূৰ্ত। এইখন মঞ্চ গোলাঘাট সমন্বয় খেলপথাৰ। এই গোলাঘাট সমন্বয় ক্ষেত্ৰত জুবিন দাবিহীন গোলাঘাট সমন্বয় ক্ষেত্ৰ। যোৱা 15টাতকৈ বেছি অনুষ্ঠান ইয়াত জুবিন দাই কৰি গৈছে। আমি ছাত্ৰ অৱস্থাত থকাৰ পৰা জুবিন দাৰ এই অনুষ্ঠানৰ লগত আমি প্ৰত্যক্ষভাৱে সদায় জড়িত হৈ আছিলোঁ। আৰু গোলাঘাট কেন্দ্ৰীয় ৰঙালী সন্মানৰ প্ৰতিবাৰতে জুবিন দাই অনুষ্ঠান পৰিৱেশন কৰিবলৈ জুবিন দাক আমি মাতি আনিছিলোঁ। আৰু জুবিন দাই যিটো ৰাইজৰ প্ৰতি হিয়া ঢালি ইয়াত অনুষ্ঠান পৰিৱেশন কৰে, লগত থাকে মোৰ বান্ধৱী জুবিন দাৰ সহধৰ্মিনী অসমৰে এগৰাকী সুযোগ্য সন্তান গৰিমা শইকীয়া গাৰ্গ। গতিকে আজিৰ দিনটো আমাৰ বাবে বৰ আৱেগিক মুহূৰ্ত। আজি আমি ইতিমধ্যে দেখা পালে পুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ মাংগলিক কাৰ্য হৈছে ইয়াত দিহা নামৰ পৰা আদি কৰি সকলোখিনি চলাৰ পিছত শেষত জুবিন দাৰ কালজয়ী গীত যিটো প্ৰাৰ্থনা সংগীতলৈ পৰ্যবেক্ষিত হৈছে মায়াবানী ৰাতিৰ বুকুত। 10 সহস্ৰাধিক লোকে আজি অনুৰাগীয়ে ইয়াত এই মায়াবানী ৰাতিৰ বুকুত গীতটো পৰিৱেশন কৰিলে। ইয়াৰ জৰিয়তে আমি জুবিন দাক জীৱন্ত কৰি ৰাখিব বিচাৰোঁ। গোলাঘাটৰ জোৱাই জুবিন দা সদায় মানুহৰ মাজত জীয়াই থাকিব। অনাগত সময়ত জুবিন দাৰ সৃষ্টিৰাজিক আমি আগুৱাই লৈ যাব লাগিব। জুবিন দাৰ যিখিনি আধৰুৱা কাম আছে, গৰিমাক আমি সাহস হৈ গোলাঘাটীয়া হিচাপে গৰিমাৰ কাষত আমি সাহস হিচাপে থিয় দি আমি জুবিন দাই যেনেকৈ কয় যে মোৰ ধৰ্ম নাই, জাতি নাই, ভাষা নাই, গতিকে এইজন নিবাস শিল্পী, গণশিল্পী, এইজন গণশিল্পীক আমি গোলাঘাটৰ তৰফৰ পৰা বা সমগ্ৰ অসমবাসী ৰাইজেও জুবিন দাক আঁকোৱালি লৈছে। গতিকে জুবিন দাৰ নাইকিয়া হৈ যোৱাৰ পিছত ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি, মানুহৰ প্ৰতি বৰ বেছি মৰম বা বেছি আৱেগ থাকিলে এনেকুৱা ধৰণৰ সম্ভৱ হয়। আমি কেতিয়াও পৃথিৱীত তেনেকুৱা ধৰণৰ দেখা পোৱা নাছিলোঁ। গতিকে হয়তো চাগে তেনেকুৱা আমাৰ জন্মত দেখা পোৱা নাযাবও। গতিকে এই চেগতে আজি পুনৰ এই মহান আত্মাৰ প্ৰতি শ্ৰদ্ধা যাচিছোঁ। তেওঁৰ আত্মাই সৰগৰ উচ্চ মনোহৰ আসন লাভ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।